হেল্ল' ষ্টুডেণ্টছ, তো বৰ্তমান সময়ত বহুতো ছাত্ৰ ছাত্ৰীৰ প্ৰশ্ন যে এতিয়াৰ পৰা যদি আমি ষ্টাৰ্ট কৰোঁ তো কিমান পাৰ্চেণ্টেজ পোৱাটো সম্ভৱ। এতিয়া যে আমাৰ ছমাহ আছে, এই ছমাহত আমি 90% প্লাছ পাব পাৰোঁনে বা 80% প্লাছ পাব পাৰোঁনে, সেইখিনি কথা আজি ভিডিঅ' ডিছকাছ কৰিব ওলাইছোঁ। এতিয়া চোৱা, তোমালোকৰ আমি যিহেতু পঢ়াটো দেৰিকৈ ষ্টাৰ্ট কৰিছোঁ, গতিকে এইখিনি সময়ত আমাৰ কি কৰিব লাগিব, অলপ বেছিকৈ আমি টাইম দিব লাগিব। আমি অলপ বেছিকৈ টাইম দিব লাগিব, যিহেতু যিসকলে অলৰেডি ষ্টাৰ্ট কৰিছিল আজিৰ পৰা ধৰা 3-4 মাহমান আগত, তেওঁলোকৰ অলৰেডি বহুতখিনি কমপ্লিট হৈ গ'ল। যিসকলে 3-4 মাহ আগত এইটো প্লেনিং কৰিছিল যে মই 90% পাম, তেওঁলোকৰ বহুতখিনি পঢ়া মানে তেওঁলোকৰ শেষ হৈছে ইতিমধ্যে। কিন্তু তোমালোকে যিহেতু এতিয়া ষ্টাৰ্ট কৰিম বুলি ভাবিছা বা অলৰেডি ষ্টাৰ্ট কৰিছা, তো তোমালোকৰ ক্ষেত্ৰত কি হ'ব, তোমালোকে অলপ বেছিকৈ টাইম দিব লাগিব। তেওঁলোকে যদি দিনত 8 ঘণ্টা পঢ়ে, তোমালোকে 10 ঘণ্টা পঢ়িব লাগিব। তেতিয়াহে তোমালোকে কি কৰিব পাৰিবা, এতিয়াৰ পৰা যদি পঢ়া তোমালোকে 90% প্লাছ ধুনীয়াকৈ পাব পাৰা। এতিয়াও মই কওঁ যি ছমাহ আছে, এই ছমাহ কিন্তু টাইম আছে তোমালোকৰ হাতত। এই ছমাহত তোমালোকে ইচ্ছা কৰিলে তোমালোকে 90% প্লাছ ধুনীয়াকৈ আনিব পাৰিবা। কোনো ডাউটে নাৰাখিবা মনত, কোনো ধৰণৰ ডাউট থাকিব নালাগে। কিন্তু 90% তোমালোকে ধুনীয়াকৈ স্ক'ৰ কৰিব পাৰিবা। আৰু ডাউট আছে যিসকলে হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে, তেওঁলোকৰ হয়তো মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিছিলে, কিন্তু ক্লাছ 11ত অৰ্থাৎ HS ফাৰ্ষ্ট ইয়েৰত তেওঁলোকে ভালকৈ নপঢ়িলে, আৰু তেওঁলোকৰ প্ৰব্লেমটো হৈছে যে এতিয়া তেওঁলোকৰ পঢ়াত মন বহা নাই। মই সেইকাৰণে আগতে এডভাইচ কৰোঁ যে HS ফাৰ্ষ্ট ইয়েৰত ভালদৰে পঢ়িব লাগে, তেতিয়া কি হয়, ছেকেণ্ড ইয়েৰ ৰিজাল্ট ভাল হয়। কিন্তু সেইটো বস্তু বহুতে শুনা নাই বা বহুতে সেইটো বস্তু তেওঁলোকে ইমান গুৰুত্ব সহকাৰে লোৱা নাই। আৰু যিসকলে লোৱা নাই, তেওঁলোকৰ প্ৰব্লেমটো হৈছে যে তেওঁলোকৰ এতিয়া পঢ়াত মন বহা নাই। তথাপিও এতিয়া যি কি নহওক, যি হ'ল সেইখিনি কথা কৈ লাভ নাই। কিন্তু এতিয়াও তোমালোকে যদি অলপ ছিৰিয়াছ হোৱা, পঢ়াৰ যদি এটিটিউড তোমালোকৰ আহিছে, তেতিয়াহ'লে তোমালোকে কিন্তু এতিয়াও সময় আছে, তোমালোকে এতিয়াও কিন্তু পাৰিবা 90% প্লাছ আনিবলৈ ধুনীয়াকৈ পাৰিবা। আৰু মই ক'লোঁ যে তোমালোকৰ টাইমটো বেছিকৈ দিব লাগিব। এতিয়া বেছিকৈ দিয়াৰ ক্ষেত্ৰত হয়তো বহুতৰ স্কুল কলেজ খোলা থাকে, গতিকে তেওঁলোকে ইমান বেছি টাইম দিব নোৱাৰে। কিন্তু মই এটা কথা কওঁ যে আমি যদি ইচ্ছা কৰোঁ, আমি সকলো কৰিব পাৰোঁ। আমাৰ যদি এটা ডেডিকেশ্যন থাকে, আমি ধুনীয়াকৈ সেইটো কাম কৰিব পাৰোঁ। লাইক তোমালোকে যদি স্কুল বা কলেজত যেতিয়া ব্ৰেক টাইম থাকে, কেতিয়াবা হয়তো টিচাৰ অহা নাই বা কেতিয়াবা ব্ৰেক আছে, কেতিয়াবা ক্লাছ নাই, তো স্কুলৰ ক্লাছৰুমতে তোমালোকে কিন্তু বহুতখিনি কমপ্লিট কৰিব পাৰা। স্কুলৰ ক্লাছটোকে তোমালোকে যদি পঢ়াৰ ষ্টাডি টাইম বুলি ধৰি লোৱা, তেতিয়া কিন্তু তোমালোকৰ বহুতখিনি বস্তু পঢ়া হৈ যায়। তাৰপিছতে তোমালোকৰ যদি এনেকুৱা দিন এটা থাকে যে আমাৰ আজি ক্লাছ নাই, তো তোমালোকে কি কৰিব পাৰা, স্কুল ক্ষতি কৰিব পাৰা। সেইটো কৰিব নালাগে একচুৱেলি, কিন্তু তোমালোকৰ হাতত যিহেতু কম টাইম আছে, গতিকে তোমালোকৰ যদি এনেকুৱা থাকে যে আজি ক্লাছ নহয় বা ইম্পৰ্টেণ্ট একো নাই, তেতিয়াহ'লে মই আজি স্কুল নাযাওঁ। তো স্কুল নগ'লেও তোমালোকে ইমান ক্ষতি নকৰিবা। লাইক ছেটাৰডে এটা থাকিলে যে ছেটাৰডে মই ক্ষতি কৰিলোঁ, পঢ়াৰ কাৰণে ক্ষতি কৰিব পাৰা। যদি আজি ইম্পৰ্টেণ্ট একো নাই, আজি টিচাৰ নাহে বা আজি বেলেগ কিবা আছে, ফাংচনো যদি তোমালোকৰ ধৰা ক্ষতি কৰিব পাৰা, তো তেনেকুৱা বস্তুবিলাক আৰু তো তোমালোকে কি কৰিব পাৰা, সেই তেনেকৈ তোমালোকে টাইমটো মেনেজ কৰিব লাগিব। তাৰোপৰি তোমালোকে যিমানখিনি সময় নপঢ়া কিয়, সেইখিনি যদি তোমালোকে অলপ মনোযোগ দি পঢ়া, তথাপিও কিন্তু তোমালোকৰ ধুনীয়াকৈ 90% প্লাছ স্ক'ৰ হ'ব পাৰে। সেইটো একেবাৰে নিশ্চিন্ত মনে হ'ব তোমালোকৰ, যদিহে তোমালোকে এতিয়াও ষ্টাৰ্ট কৰিছা। কোনো ভয় খাবলগীয়া একো নাই যে মোৰ নহ'ব নেকি, মই এইবাৰ নোৱাৰিম নেকি, মেট্ৰিকত মোৰ 90% আছিলে, এইবাৰ মই হায়াৰ ছেকেণ্ডেৰীত নোৱাৰিম নেকি, বা যিসকলে মেট্ৰিক দি আছে তেওঁলোকৰ হয়তো মনত প্ৰশ্ন আহে যে এইবাৰ মই পাৰিম নে নোৱাৰিম। তেওঁলোকে যিহেতু নতুনকৈ এপিয়াৰ হ'ব, তেওঁলোকৰ মনত আছে যে আমি পাৰিম নে নোৱাৰিম। তো সেইখিনি কেতিয়া ডাউট নাৰাখি এটা পজিটিভ মাইণ্ডত যাব লাগিব যে মই পাৰিম, আৰু টাৰ্গেটটোৰ কথা সদায় ভাবিব লাগিব। আমাৰ যেতিয়া পঢ়িবলৈ মন নাযাব, আমি সেই সময়তে ভাবিম যে মোৰ টাৰ্গেটটো 90% প্লাছ আছে, গতিকে মই এতিয়া আৰু সেই বেলেগ কথা চিন্তা কৰিলে নহ'ব, মই এতিয়া যেনেকৈ হওক পঢ়িব লাগিব। পঢ়াত মন নলগাৰ কাৰণটো সেইটোৱে, তোমালোকে পঢ়াত যেতিয়া মন নালাগিব, তোমালোকে এটা কথা চিন্তা কৰিবা যে মোৰ 90% পাবলৈ আছে, 90% প্লাছ পাবলৈ আছে। এটা ৰিজাল্টৰ পিছত যাতে মোক সকলোৱে ভাল কয়, যাতে মোৰ মা দেউতাও ভাল কয়, বা কোনোৱে যাতে কুৱেশ্যন নকৰে মোৰ ওপৰত যে ইয়াৰ মেট্ৰিকত ইমান পাৰ্চেণ্টেজ হ'ল, এইবাৰ কিয় কমিলে, বা মেট্ৰিক দিয়াসকলৰ কিয় ইমান মেট্ৰিক দি যিসকলে দিব তেওঁলোকৰ ওপৰত যাতে কুৱেশ্যন মাৰ্ক নাহে যে ছাত্ৰজনে বা ছাত্ৰীজনে ইমান বেয়া ৰিজাল্ট কেনেকৈ কৰিলে। তো সকলোৰে এটা এক্সপেক্টেশ্যন তোমালোকৰ আছে, ওচৰ চুবুৰীয়া হওক বা সমাজৰ পৰা হওক বা তোমালোকৰ ঘৰৰ পৰা, সকলোৰে এটা এক্সপেক্টেশ্যন থাকে। তো সেই এক্সপেক্টেশ্যন যাতে তোমালোকে ফুলফিল কৰিব পাৰা, যদি তোমালোকে মনোযোগ দিয়া পঢ়াত আৰু ভালদৰে পঢ়া, তেন্তে নিশ্চিতভাৱে তোমালোকৰ 90% পোৱাটো সম্ভৱ। আৰু তোমালোকে আজি লিখি লোৱা সেইটো বস্তু, আৰু আজিৰ পৰা ষ্টাৰ্ট কৰা। যদি ষ্টাৰ্ট কৰা নাই, আজিৰ পৰা ষ্টাৰ্ট কৰা। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং।